নমস্কাৰ সকলো সাংবাদিক বন্ধুলৈ প্ৰথমে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ পক্ষৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ বিজনীবাসী ৰাইজ তথা অসমৰ সকলো মানুহকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যি আমাৰ উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে যে দীৰ্ঘদিন ধৰি আমি বিজনীৰ কিছুমান সমস্যা দেখি আহিছোঁ যি সমস্যা বিজনীৰ নাগৰিকৰ জীৱন জীৱিকাৰ লগত জড়িত হৈ আছে সেয়া শিক্ষাৰ সমস্যা স্বাস্থ্যৰ সমস্যা কৰ্মসংস্থানৰ সমস্যা বায়ু প্ৰদূষণৰ সমস্যাকে আদি কৰি জনজীৱনৰ যি জ্বলন্ত সমস্যা অৰ্থাৎ কৰ্মসংস্থানৰ সমস্যা বিজুলীৰ সমস্যা এই আটাইবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো এজন বিভাগীয় কৰ্মচাৰীয়ে কিন্তু সঠিক সিদ্ধান্ত লোৱা নাই তাৰ বাবেই আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে পুনৰবাৰ অহা 14 জুন তাৰিখে এই সকলো দাবীৰ ভিত্তিত এখন মেমৰেণ্ডাম দিবলৈ আমি সাজু হৈছোঁ আপোনালোকে দেখিছে শিক্ষাৰ অৱস্থা যদি দেখে যে বিজনীৰ শিক্ষাৰ অৱস্থা বৰ্তমান একদম পয়ালগা অৱস্থা প্ৰাইমাৰী শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষানুষ্ঠানসমূহত এজন বা দুজন শিক্ষকে শিক্ষাদান কৰাই আছে যাৰ ফলত প্ৰাইমাৰী অৱস্থাতে শিক্ষাৰ অৱস্থা বেয়া হ'বলৈ ধৰিছে উচ্চ শিক্ষানুষ্ঠান যদি কয় আপুনি বিজনী বান্ধৱ হায়াৰ সেকেন্ডাৰীৰ পৰা আৰম্ভ কৰি যিমান কেইটা উচ্চ শিক্ষানুষ্ঠান আছে প্ৰতিটো শিক্ষানুষ্ঠানতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই বিজনী বান্ধৱ হায়াৰ সেকেন্ডাৰী স্কুলখনত মাত্ৰ 25 জনৰো অধিক শিক্ষকৰ অভাৱ শিক্ষক কৰ্মচাৰীৰ অভাৱ বিজনী বিদ্যাপীঠ হায়াৰ সেকেন্ডাৰী স্কুলখনত 20 জনৰ অধিক শিক্ষক কৰ্মচাৰীৰ অভাৱ একেধৰণে আদৰ্শ জাকিৰ হুছেইন শিশু কল্যাণ আপোনাৰ ছোৱালী হাই স্কুল সেই গোটেইকেইটা স্কুলতে কমপক্ষে 9ৰ পৰা 10 জনকৈ শিক্ষক কৰ্মচাৰীৰ অভাৱ প্ৰতিটো শিক্ষানুষ্ঠানত গতিকে এনে অৱস্থাত বিজনীৰ শিক্ষা যে উন্নত কৰিব নোৱাৰে সেয়া ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে ধাৱমান কৰি আমি সকলো শিক্ষানুষ্ঠানতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক দিয়াৰ দাবীটো উত্থাপন কৰিছোঁ ইয়াৰ লগতে মাত্ৰ বিজনীত এখন মাত্ৰ মহাবিদ্যালয় আৰু সেই মহাবিদ্যালয়তো পৰ্যাপ্ত পৰিমাণৰ স্থায়ী শিক্ষক নথকাৰ ফলত আজি মহাবিদ্যালয়খনৰ ৰেংকিং দিনত দিনে তললৈ নামিবলৈ ধৰিছে শিক্ষাৰ মানদণ্ড তললৈ নামিবলৈ ধৰিছে গতিকে আমি বিচাৰিছোঁ যে মহাবিদ্যালয়খনতো পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ক স্থায়ী শিক্ষক নিযুক্তি দিয়ক স্বাস্থ্যৰ অৱস্থা যদি কয় বিজনীৰ স্বাস্থ্যৰ অৱস্থা একদম ভয় লগা অৱস্থা কাৰণ বিজনীত বৰ্তমান যিমান MBBS ডক্টৰ আছে তাতকে বেছি হ'ব BAMS ডক্টৰ অৰ্থাৎ বেচেলৰ অফ আয়ুৰ্বেদিক মেডিকেল সায়েন্স তেওঁলোকে এবছৰৰ এটা প্ৰেক্টিছ লৈয়ে আয়ুৰ্বেদিক মেডিকেল লিখিবলৈ আৰম্ভ কৰে আৰু তেনে অৱস্থাত আজি আমাৰ বিজনীৰ স্বাস্থ্য কেনেধৰণে মানে শক্তিশালী হ'ব সেয়া কিন্তু চিন্তনীয় বিষয় যাৰ ফলত DFI বা বিজনীৰ নাগৰিকে বিভিন্ন দিন ধৰি ডিমাণ্ড কৰি আছিল দাবী এটা উত্থাপন কৰি আছিল যে বিজনীত 100 বিছনাযুক্ত এখন যাতে হস্পিটাল নিৰ্মাণ কৰিব পাৰি কিন্তু 100 বিছনাযুক্ত হস্পিটাল আজি নিৰ্মাণ হৈ 1 বছৰ উকলি গ'ল আজি কপিত তাতে পৰ্যাপ্ত পৰিমাণৰ বিশেষত্ব থকা ডক্টৰ দিয়া নাই তাতে নাই এজন প্ৰসূতি বিভাগৰ ডক্টৰ নাই এজন চাইল্ড স্পেশালিষ্ট নাই এজন অৰ্থোপেডিক স্পেশালিষ্ট নাই এজন ভাল সাৰ্জন তাত কিন্তু আপোনাৰ দেখিব প্ৰায় 6টাকে OT অপাৰেশ্যন থিয়েটাৰ আছে আজি অপাৰেশ্যন থিয়েটাৰবিলাক চলাব ক'ত কোনে তাতে ECG ৰাখিছে তাতে ECG চলোৱাৰ কাৰণে তাতে মেকানিজম মানে মানুহ নাই মানুহৰ ব্যৱস্থা কৰা নাই তাতে ষ্টাফ দিয়া নাই পৰ্যাপ্ত পৰিমাণৰ ষ্টাফ দিয়া নাই গতিকে আমি দাবী কৰিছোঁ যে মেডিকেলখনতো হস্পিটালখনতো যাতে পৰ্যাপ্ত পৰিমাণৰ কৰ্মচাৰী নিযুক্তি দিয়ে কেৱল কৰ্মচাৰীয়েই নহয় পৰ্যাপ্ত পৰিমাণৰ ঔষধো যাতে নিযুক্তি দিয়ে প্ৰদান কৰে কাৰণ দেখা গৈছে বিভিন্নজনে ৰোগীয়ে ট্ৰিটমেণ্ট কৰিবলৈ যায় তেওঁলোকে বাহিৰৰ পৰা বহুত ঔষধ কিনিবলগীয়া হয় আজি ঔষধৰ দাম যেনেদৰে বৃদ্ধি পাইছে সাধাৰণ মানুহৰ কাৰণে ট্ৰিটমেণ্ট লোৱাত অলপ অসুবিধা জন্মিছে গতিকে আমি চৰকাৰক এই দাবীও উত্থাপন কৰিম যে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক কৰ্মচাৰীৰ লগতে পৰ্যাপ্ত পৰিমাণৰ ঔষধো যাতে প্ৰদান কৰে আনকি আমি দেখিছোঁ যে জলবায়ুৰ অৱস্থা বিজনীৰ জলবায়ুৰ অৱস্থা এক ভয়াবহ অৱস্থাত পৰিণত হৈছে বিজনীত আপুনি যদি দেখে যে ডাম্পিং গ্ৰাউণ্ডৰ কোনো ব্যৱস্থা নাই সঠিক ব্যৱস্থা নাই যাৰ ফলত আজি বিজনীৰ যিমান লেতেৰা আছে সেই লেতেৰাসমূহত বিজনীৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব পাৰি দেউকুৰা সেই হাৰ্টবিন্দত দেউকুৰাত আজি মানুহে জাবৰ জোথৰ পেলাই দেউকুৰাখন এক প্ৰকাৰে বন্ধ কৰিবলৈ ধৰিছে আৰু যি দেউকুৰাৰ পানী এটা সময়ত খেতি পথাৰত গৈ জলসিঞ্চনৰ কাম কৰিছিল আৰু যাৰ ফলত খেতি বাতি ইয়াতে উন্নত হৈছিল আজি সেই দেউকুৰাৰ পানী বিষত পৰিণত হ'বলৈ ধৰিছে আৰু সেই কাৰণে আমি
চৰকাৰক অনুৰোধ কৰিম যে দেউকুৰাখন অতি সোনকালে তাক পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক আৰু যি দেউকুৰাৰ পূৰ্বৰ ৰূপ আছিলে সেই ৰূপ দিয়াৰ যাতে যত্ন কৰে, নহ'লে অতি সত্বৰ বিজনীৰ এক মানে কৃত্ৰিম বানপানীৰ গৰাহত ডুবিব, যাৰ ফলতে আমি দেউকুৰাক নিকা কৰিবৰ কাৰণে দাবী জনাইছোঁ। ইয়াৰ লগে লগে ফাগুনাগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি ৰেলৱে ব্ৰডগেজ লাইন হোৱাৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে প্ৰায় 6-7 মাহ ফাগুনাগাঁও অঞ্চল পানীত ডুবি থাকিবলগীয়া হয়। এনে এক পৰিস্থিতিত তাৰে পানী যদি মানে নিষ্কাশন কৰা নহয়, প্ৰতি বছৰে তাৰ মানুহে মানে এক দুৰ্যোগত ভুক্তভোগী হ'বলগীয়া হয়। আনকি দেখা গৈছে গাঁওবিলাকতো কৰ্মসংস্থানৰ অভাৱ, যেনেধৰণে দেখা গৈছে যে কৰ্মসংস্থান বিজনীৰ যি কৰ্মসংস্থানৰ অভাৱ, এটা সময়ত বিজনীত জুইশলা কাৰখানা আছিলে, সেই জুইশলা কাৰখানা বন্ধ হোৱাৰ পিছত আমাৰ ইয়াতে কোনো নতুনকৈ কোনো কাৰখানা ইয়াতে সৃষ্টি হোৱা নাই, যাৰ ফলতে আপুনি গাঁও অঞ্চলবোৰ যদি চায় একাংশ গাঁও আজি বৃদ্ধ ৰূপত পাব, কাৰণ গাঁৱৰ যুৱ প্ৰজন্ম আজি বহিৰাজ্যত ঢাপলি মেলিবলগীয়া হৈছে কৰ্মসংস্থানৰ তাগিদাত। তো কৰ্মসংস্থানটো এটা ডাঙৰ সমস্যা। ইয়াতে বিজনীত কেনেধৰণে কৰ্মসংস্থান সৃষ্টি কৰিব পাৰি তাৰ কাৰণে নিৰ্বাচিত প্ৰতিনিধিসকলক মই অনুৰোধ জনাম, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে অনুৰোধ জনাব ইয়াতে এক বিকল্প কৰ্মসংস্থানৰ ব্যৱস্থা কৰাৰ কাৰণে। আনহাতে দেখা গৈছে যে ইয়াতে বিকল্প কৰ্মসংস্থানৰ সন্ধানত কিছুমান যুৱকে ই ৰিক্সা চলাই আছে, সেই ই ৰিক্সা চলোৱাৰ ক্ষেত্ৰতো বহু ধৰণৰ ব্যাঘাত জন্মে। আনকি দেখা গৈছে যে বিজনীত মাত্ৰ এটা উৰণীয়া সেতু আছে, সেই উৰণীয়া সেতুৰ মাধ্যমেৰে যেতিয়া বিজনীৰ ই ৰিক্সাসকল পাৰ হ'বলৈ হয় তেওঁলোকক বাধা প্ৰদান কৰে। আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে এই অনুৰোধটো ৰাখিম যে যেতিয়া ছাত্ৰ ছাত্ৰীক লৈ কোনো এটা ই ৰিক্সা এই ফ্লাইঅভাৰটো ক্ৰছ কৰিব বিচাৰে তেওঁলোকক যাব দিব লাগে, কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে ৰেল গেট দি পিলপিলিত যাবৰ কাৰণে পলম হৈ যায়, স্কুলত সময়মতে গৈ নাপায়। গতিকে শিক্ষাতো এটা ব্যাঘাত জন্মে, আনকি ই ৰিক্সাৰ ক্ষেত্ৰতো তেওঁলোকে সময়মতে দিব নোৱাৰাৰ ক্ষেত্ৰতো তেওঁলোকে নানান ঠাইত হেৰাছমেণ্ট হয়। সেই ক্ষেত্ৰতো এই বস্তুটোত যদি অলপ শিথিলতা আনে তাৰ কাৰণে স্থানীয় প্ৰশাসনক এই দাবীটো আমি আপোনালোকৰ মাধ্যমেৰে জনাম। আৰু অহা 14 তাৰিখৰ যি আমাৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট কৰা হ'ব স্থানীয় মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত, সেই অৱস্থান ধৰ্মঘটত যাতে ৰাইজৰ সহায় সহযোগিতা আমি বাৰুকৈ পাওঁ তাৰ বাবে অনুৰোধ জনাই আজিৰ যি সংবাদমেলৰ উদ্দেশ্য ইয়াতে ব্যাখ্যা কৰি সমাপ্ত কৰিলোঁ। ধন্যবাদ।